বন্ধুসকল এইটো আছিলে বিৰিঙা জোপোহাটো য'ত নেকি মই আগতে উঠি গৈ আপোনালোকক দেখুৱাইছিলোগৈ আৰু সেইটো দূৰত দেখিছে নহয় এইটো দূৰত চাওক এইটো দেখিছে নহয় এইটো আছিলে পকাৰ পিলাৰটো য'ত নেকি মই উঠি পিনি আপোনালোকক ভিডিঅ' বনাই দেখাইছিলোঁ এটা ভিডিঅ'ত আৰু সিপিনে অলপ গাড়ী চাড়ী ৰখি আছে বাছ চাছবোৰ এইবিলাক ধুবলৈ আনে আৰু চাওক কিমান ধুনীয়া লাগিছে চাওক আৰু এতিয়া কিমান পানী বাঢ়িছে চাওক ইয়াত আৰু সেই বিৰিঙাৰ জোপাটোলৈ এতিয়া যাব নোৱাৰি চাওক আইলেণ্ডটোলৈ কাৰণ এতিয়া দ্বীপৰ নিচিনা হৈ গ'ল আৰু কেউপিনে পানী হৈ গ'ল চাৰিপিনে চাওক বন্ধুসকল এই জোপাটোত চাওক এতিয়া কিমান চাৰিপিনেদি কিমান কাৰেণ্ট আহিছে পানী আৰু ব্ৰিজখনেদি চাওক সেয়া মানুহ কিমান ধুনীয়া গৈ আছে আৰু বিৰিঙাবোৰ এতিয়া লাহে লাহে সেউজীয়া হৈ গৈছে আৰু কিমান ধুনীয়া লাগিছে চাওক চাওক আৰু পানীটো এডোখৰত কিমান সুত বলিছে চাওক এতিয়া মানে পুৰা কাৰেণ্ট আহি আছে পানী আৰু এতিয়া মানে কোনো পধ্যে মানে সেই বিৰিঙা জোপাটোলৈ যাব নোৱাৰে চাওক আৰু এইফালে দৃশ্যবোৰ চাওক বন্ধুসকল একদম সাগৰ নিচিনা হৈ আছে চাওক ইমান ধুনীয়া লাগিছে চাওক মই আপোনালোকক ইফালে আনি আছোঁ বিৰিঙা চাইডে চাওক মই আপোনালোকক ইয়াৰ পৰা দৃশ্যবোৰ দেখুৱাই চাওক চাওক পানী বাৰিলত কিমান সাগৰ নিচিনা হৈ গ'ল চাওক গোটেইখন একদম পানী একদম ভৰ্তি হৈ আছে চাওক এতিয়া ইমান ধুনীয়া লাগে চাওক দেখিবলৈ তো বন্ধুসকল মোৰ পিছফালে চাওক গোটেই বিৰিঙা গছবোৰ এতিয়া বৰ ধুনীয়াকৈ বিৰিঙা গছবিলাকৰ মানে পাতবোৰ ওলাইছে সেউজীয়া সেউজীয়া ওলাইছে আৰু কিমান ধুনীয়া লাগে চাওক আৰু এইপিনে যেতিয়া বিৰিঙাবোৰ ফুলিব তেতিয়া মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাইছোঁ বিৰিঙা ফুলাৰ আৰু এতিয়া চাওক আৰু এদিনৰ পাছত ফুলিব এতিয়া কিমান ধুনীয়া লাগিব আৰু এতিয়া বলক ইয়াৰ পৰা গৈ থাকোঁ চাওক সেইপিনে ব্ৰিজৰ ওপৰেদি গাড়ীবোৰ গৈ আছে আৰু কিবা কিবি মিউজিক চিউজিক বজাই গৈ আছে আৰু কিমান ধুনীয়া লাগে চাওক জেগাটোলৈ আহি মোকতো জানি আপোনালোকে মই এইবিলাক জেগাত আহি ভাল পাওঁ আৰু কেনেকুৱা লাগিছে কওক আপোনালোকে আৰু মই মানে চাবলৈ আহিছিলোঁ পানীটো নদীত কিমান হৈছে আৰু জনামতে সেই আগলৈ পানী বহুত বাঢ়িছে বুলি কৈ আনিছোঁ ৰাস্তা চাস্তা ছিঙি দিছে বুলি কৈ আনিছোঁ মই নেক্সট পাৰ্টত সেইবিলাক দৃশ্য আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই যাব কেনেকুৱা পায় জনাব আপোনালোকে চাওক কিমান বহল হৈ গ'ল চাওক পানীটো এতিয়া আৰু এই পানীটো হৈ গ'ল এই পানীটো আচলতে আহে অৰুণাচলৰ পৰা অৰুণাচলৰ যিটো ডেম আছে সেই ডেমটো খুলি দিলে মানে ইয়াত মানে পানীটো অভাৰ হৈ যায় সেইকাৰণে নেপৰ ডেমটো যেতিয়া খুলি দিয়ে তেতিয়া ইয়াত মানে পুৰা পানী হৈ যায় আৰু ঘৰ দুৱাৰ কিছুমান মানে ডুবি যায় তাৰ ফলত মই এটা ভিডিঅ'ত আপোনালোকৰ তাৰ সিপিনি চাইডে বানপানী হোৱা দেখাইছিলোঁ ঘৰ দুৱাৰ ৰাস্তা চাস্তা কেনেকৈ পানী হৈছিলে আৰু মোৰ নেক্সট পাৰ্টত মানে আৰু দেখা পাব আপোনালোকে নেক্সট কেইটা পাৰ্টত চাই যাব সম্পূৰ্ণ মানে পানী হৈ যোৱা এইবিলাক চব দৃশ্য আপোনালোকক দেখুৱাই গৈ আছোঁ আৰু কেনেকুৱা পায় আপোনালোকে কমেণ্ট এটা কৰিব আৰু যিসকল বন্ধুসকলে মোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ এটা ছাবস্ক্ৰাইব কৰিব বলক তেনে এডোখৰ গৈ থাকোঁ অন্য এপিনে যাওঁ বলক এতিয়া বলক তেনেহ'লে বন্ধুসকল ইয়াৰ পৰা এতিয়া গৈ থাকোঁ আৰু নেক্সট পাৰ্টত আপোনালোকে চাবলৈ পাব আৰু কি কি দেখুৱাওঁ আমি আপোনালোকে চাই যাব ভিডিঅ'টো বহুত ভাল হ'বলৈ গৈ আছে আপোনালোকে নেক্সট পাৰ্টবিলাক নেৰিব নেক্সট পাৰ্টবিলাক সম্পূৰ্ণ চাই যাব আমি পুৰা নদী পানী কেনেকৈ বাঢ়িছে কেনেকৈ কি হৈছে সেইবিলাক দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম বলক তেনেহ'লে গৈ থাকোঁ এতিয়া এডোখৰ বিদায় লওঁ বলক আৰু বন্ধুসকল এইডোখৰ হৈ গ'ল একদম ৰাস্তা কিনাৰৰ নদীখনৰ পাৰ এৰিয়াটো দেই
আৰু নদীখন আছে এইপিনে একদম তলত। মই আহি গ'লোঁ একদম ওপৰলৈ, আৰু ওপৰৰ পৰা আপোনালোকক এইপিনে ছাইডৰ দৃশ্যটো দেখুৱাবলৈ আনিছোঁ। চাব কিমান ধুনীয়া এটা গ্ৰীণ পৰিৱেশ হৈ আছে। মই আপোনালোকক দেখুৱাইছোঁ ইয়াৰ পৰা চাওক। আৰু অলপ আগত ল'ৰা কেইটামানে খেল ধেমালি কৰি আছে, সেইবিলাকো দেখুৱাম, আপোনালোকে চাওক কেনেকুৱা লাগে ক'ব। আৰু ইমানতে ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ, আপোনালোকক দেখুৱাই লৈ চাওক বন্ধুসকল। ইয়াৰ পৰা মই সম্পূৰ্ণ আপোনালোকক দেখুৱাইছোঁ। এইখন হৈ গ'ল ব্ৰিজখন, আৰু চাওক এইখন হৈ গ'ল আমাৰ লখিমপুৰ সংযোগী, ৰঙানদী সংযোগী যিখন ব্ৰিজ, সেইখন ব্ৰিজ। ইয়াত দুখন ব্ৰিজ আছে, এখন আহিবলৈ আৰু এখন যাবলৈ। আৰু চাওক সেইফালৰ পৰা নদীখন বৈ আহিছে, আৰু মই আপোনালোকক সম্পূৰ্ণ দৃশ্যটো ইয়াৰ পৰা এবাৰ ভালকৈ দেখুৱাইছোঁ। আপোনালোকে চাওক নদীখন কেনেকুৱা লাগিছে, কিমান ধুনীয়া লাগিছে। আৰু বিৰিঙা গছবোৰ চাব এতিয়া আছে, আৰু নদীখন ক্ৰমান্বয়ে এডোখৰ পৰা বহল হৈ গৈ আছে চাওক।